এনেকুৱা এটা পৰিৱেশত উপস্থিত হৈছোঁ যিটো পৰিৱেশত আমি যদি আজি প্ৰিভেনশ্যন বা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি যদি ঐক্যবদ্ধভাৱে পদক্ষেপ গ্ৰহণ নকৰোঁ, আজি বা পৰৱৰ্তী যিটো জেনেৰেশ্যন আছে, আজিতো হৈছে, পৰৱৰ্তী জেনেৰেশ্যনটো আমি ক'ত উপনীত হ'বগৈ সেইটো ধাৰ্য কৰা আমাৰ কাৰণে আজি তাৰিখত ডাঙৰ সমস্যা হৈছে। এই কথাটো মনত ৰাখি কেইটামান সামাজিক ব্যাধি বুলি মই ক'ম, আকৌ ৰিপিট কৰিছোঁ, সামাজিক ব্যাধি। তাৰ এটা হৈছে বাল্য বিবাহ, এটা হৈছে মানে শিশু শ্ৰমিক, এটা হৈছে আমাৰ চাইল্ড ট্ৰেফিকিং বা শিশু সৰবৰাহ, আৰু আটাইতকৈ ভয়ংকৰভাৱে শিপাই পৰিছে, বিভিন্নজনে সেই বিষয়ে সদায় আলোচনা কৰিছে, প্ৰশাসন তথা বিভিন্ন অনুষ্ঠানে, সেইটো হৈছে ড্ৰাগছ এবিউজ। এই বিষয়বস্তুখিনিৰ লগত জড়িত আমি অত্যন্ত সুখী। আমি এটা কথা সদায় অনুভৱ কৰি আছো, সমাজৰ যিবোৰ সমস্যা আছে, বিশেষকৈ আজিৰ নতুন প্ৰজন্মৰ যিখিনি সমস্যা আছে, শিশুসকলৰ অধিকাৰ, শিশু বাল্য বিবাহ, বাল্য সৰবৰাহ পৰা আৰম্ভ কৰি ড্ৰাগছ আসক্তলৈকে আটাইতকৈ ডাঙৰ মাৰাত্মক এটা ব্যাধি। এই সমস্যাবোৰ আমি সদায় চিঞৰ বাখৰ কৰি থাকোঁ, কিন্তু এই সমস্যাবোৰ সমাধানৰ কাৰণে আমি কিমানবোৰে প্ৰচেষ্টা হাতত লৈছোঁ, এইটো অতি গুৰুত্বপূৰ্ণ বুলি আমি আজি অনুভৱ কৰি এটা অনুষ্ঠান আমি পাতিবলৈ বিচাৰিছোঁ। সমস্যাবোৰ কেৱল চৰকাৰ, পুলিচক বা আৰক্ষীক আমি আশা নকৰি আমাৰ শিক্ষিত সমাজ, আমাৰ শিক্ষানুষ্ঠানসমূহো কৰিব লগা বহুত থাকে বুলি আমি সদায় অনুভৱ কৰি আহিছোঁ। শিক্ষানুষ্ঠানসমূহে ইচ্ছা কৰিলে বহু সমস্যা সমাধান কৰিব পাৰে। গতিকে সেই কথাক উপলব্ধি কৰি আমি ৰুৰেল ভলেণ্টিয়াৰ্ছ চেণ্টাৰৰ লগত সংলগ্ন হয় আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ লগত আমি সহযোগিতা কামনা কৰি আজি পদ্ম সৰস্বতী বিদ্যা মন্দিৰত এই সজাগতা সভা আমি অনুষ্ঠিত কৰিছিলোঁ। তাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বিশেষকৈ ঠাই পাইছিল। বাল্য বিবাহৰ কথা কৈছোঁ, বাল্য সৰবৰাহ বা শিশু সৰবৰাহৰ কথা কৈছোঁ, শিশু অধিকাৰবোৰৰ কথা কৈছোঁ, আৰু ড্ৰাগছৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ গোটেই চিলাপথাৰ অঞ্চলখন এতিয়া ড্ৰাগছৰ কাৰণে এটা মাৰাত্মক সমস্যা হিচাপে পৰিগণিত হৈছে। গতিকে এই সমস্যাসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে এই সমস্যাসমূহৰ সমাধানৰ বাৰ্তাবোৰ যাতে আমি ছাত্ৰ সমাজলৈ আগবঢ়াই লৈ যাবলৈ পাৰোঁ, তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত হাতত ৰাখিছিলোঁ। আৰু আজিৰ এই কাৰ্যভাগীয়ে প্ৰত্যেকে অসম চৰকাৰৰ বিভিন্ন বিভাগ আৰু RBCৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাৰ আন্তৰিক সহায় সহযোগিতাত পদ্ম সৰস্বতী বিদ্যা মন্দিৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ জৰিয়তে আমি আশাবাদী যাতে ছাত্ৰ সমাজত, নতুন প্ৰজন্মৰ মাজত এনেধৰণৰ সমস্যাবোৰ আগন্তুক সময়ত সমাধান হ'ব, তাক আমি আশা কৰিছোঁ। যিহেতু অত্যন্ত প্ৰাসংগিক এটা বিষয় লৈ আজি এটা সজাগতা সভা অনুষ্ঠিত কৰিলে, আমি এনেকুৱা এটা পৰিৱেশত উপস্থিত হৈছোঁ যিটো পৰিৱেশত আমি যদি আজি প্ৰিভেনশ্যন বা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি যদি ঐক্যবদ্ধভাৱে পদক্ষেপ গ্ৰহণ নকৰোঁ, আজি বা পৰৱৰ্তী যিটো জেনেৰেশ্যন আছে, আজিতো হৈছে, পৰৱৰ্তী জেনেৰেশ্যনটো আমি ক'ত উপনীত হ'বগৈ সেইটো ধাৰ্য কৰা আমাৰ কাৰণে আজি তাৰিখত ডাঙৰ সমস্যা হৈছে। এই কথাটো মনত ৰাখি কেইটামান সামাজিক ব্যাধি বুলি মই ক'ম, আকৌ ৰিপিট কৰিছোঁ, সামাজিক ব্যাধি। তাৰ এটা হৈছে বাল্য বিবাহ, এটা হৈছে মানে শিশু শ্ৰমিক, এটা হৈছে আমাৰ চাইল্ড ট্ৰেফিকিং বা শিশু সৰবৰাহ, আৰু আটাইতকৈ ভয়ংকৰভাৱে শিপাই পৰিছে, বিভিন্নজনে সেই বিষয়ে সদায় আলোচনা কৰিছে, প্ৰশাসন তথা বিভিন্ন অনুষ্ঠানে, সেইটো হৈছে ড্ৰাগছ এবিউজ। এই বিষয়বস্তুখিনিৰ লগত জড়িত হৈ আছে তেখেতসকল, যিসকল আজি ইয়াত পাৰ্টিচিপেণ্ট আছিলে, মানে বিদ্যা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকল, মানে ক্লাছ 9, 10, 11, 12, তেওঁলোক দুটা ভাগত দুটা ধৰণে মানে অৰিহণা যোগাব পাৰে। প্ৰথম অৰিহণাটো হৈছে তেখেতে যোগাব পাৰে যে নিজক আৰু নিজৰ ঘৰখনক বা নিজৰ ইমিডিয়েট সমাজখনক শুধৰাব পাৰে। দ্বিতীয় কথা হৈছে তেওঁলোকে আৰু কলেজৰ ষ্টুডেণ্টৰ লগত মিলি, শিক্ষাগুৰুসকলৰ বা আমাৰ অনুষ্ঠানৰ প্ৰশাসনৰ লগত মিলি ইয়াক এটা মুভমেণ্টৰ ৰূপ দিব পাৰে। আগতেও আমি তেনেকুৱা বহুত মুভমেণ্ট দেখিছোঁ। আমি আজি তাৰিখত আশাবাদী যে বিভিন্ন জাতীয় সংগঠনে, যেনেকৈ TMPক আমি দেখিছোঁ, কিছু ক্ষেত্ৰত আছুকো দেখিছোঁ, যে ওলাই মানে এটা ঐক্যবদ্ধ এটা সংগ্ৰামৰে, য'ত প্ৰশাসনেও ছাপোৰ্ট কৰিছে। চ' এই বস্তুটোক এটা সামাজিক অনুষ্ঠান হিচাপে, RBC তথা ৰিচাই সামাজিক অনুষ্ঠান হিচাপে ইয়াক তৃণমূল পৰ্যায়ত এই বিষয়ে এটা সজাগতা বৃদ্ধি কৰি নিজৰ মাজত, তেওঁলোকৰ মাজতে এটা ঐক্যবদ্ধতা গঢ়ি তুলি ইয়াৰ বিষয়ে এটা মানে সেই যিকেইটা সামাজিক ব্যাধি আছে তাৰ বিৰুদ্ধে এখন ডাঙৰ ৱাল হিচাপে যাতে থিয় দিয়ে, সেইটো আশাৰে আমি আচলতে উদযাপন কৰিছোঁ। আৰু আমি আশাবাদী আজি অনুষ্ঠানটোৰ পিছত এইটো আমাৰ এনেকৈ আজি প্ৰথম এটা প্ৰয়াস, আগতে আমি বহুত কৰিছোঁ,
কালিৰ পৰা আমি এই প্ৰয়াসটো চলাইছোঁ। কালি চিমেণ্ট চাপৰি কলেজত কৰিছিলোঁ। কালি আমি আৰু এখন জেগাত কৰিছিলোঁ। এইটো হৈছে RBCতে 3খন কলেজক লৈ, এইটো আমাৰ কোলাজান কলেজ, চিচি বৰগাঁও কলেজ, এইখিনি এনেকৈ 3খন কলেজক লৈ, আৰু আজি আমি পূৰ্বাঞ্চল কলেজত। তো আমি গোটেইখিনিকে ষ্টুডেণ্টৰ মাজত এই সজাগতাটো, শিক্ষক সমাজ, প্ৰশাসন, আমাৰ নিচিনা অনুষ্ঠানবোৰক একেলগত লৈ এটা প্ৰাচীৰ শিশু বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু ড্ৰাগছ এবিউছৰ বিষয়ে এখন প্ৰাচীৰ আমি তৈয়াৰ কৰিব বিচাৰিছোঁ। য'ত আমি আটাইতকৈ বেছি আমি আশা কৰিম যে মিডিয়া ফেটাৰ্নিটি বা মিডিয়াৰ যিসকল বন্ধু আছে, তেওঁলোকে যাতে এই ক্ষেত্ৰত আমাক সকলোকে এটা উপযুক্ত প্লেটফৰ্ম তেখেতলোকে আমাক দিয়ে, যাতে আমি আপোনালোককো তাৰমানে আমাৰ এই হেৰিটোত অভিযান বুলি যিটো আমি চবেই মিলি আগবঢ়াইছোঁ, আমি RBC অকলে কৰা নাই, ৰিচাই নাই কৰা, এই ক্ষেত্ৰত আমি মিডিয়া ফেটাৰ্নিটিক, আমাৰ বন্ধুসকলক আমি তাৰ লগত সামৰি লৈছোঁ সদায়। সেইকাৰণে হয়তো আজি আপোনালোক উপস্থিত আছে। আমাৰ কথাখিনি, ল'ৰা ছোৱালীৰ কথাখিনি, বিভাগে কোৱা কথাখিনি আপোনালোকে উপযুক্ত পৰ্যায়ত তাক তুলি ধৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।